এখনি গেৰুৱা বস্ত্ৰৰে আমাৰ ভাৰতৰ ঋষিমুনিসকলৰ তিথি উদযাপন কৰি আহিছো। সেয়েহে আজিও আমি তেখেতলোকৰ নামত এগছি বন্তি, এখনি গেৰুৱা বস্ত্ৰ ধৰ্মধ্বজাৰ নামত উত্তোলন কৰিব বিচাৰিছো। এই আশ্ৰমত থকা ৰামায়ণ পাঠলৈ অহা মোৰ সকলো মা বাবাসকলক খন্তেক আমাৰ এই ধৰ্মধ্বজাৰ তলত উপস্থিত হ'বৰ কাৰণে মই সকলোকে সেৱা ধৰিছো। আপোনালোকে খন্তেক আমাৰ মাজলৈ আহি আমাৰ ভাৰতীয় ঋষিমুনিসকলক শ্ৰদ্ধা জনাবৰ কাৰণে মই সকলো চৰণত প্ৰাৰ্থনা জনাইছো। এই দেশ ভাৰতবৰ্ষ, এই দেশখন ঋষিমুনিৰ দেশ। এই দেশৰ ঋষিমুনিসকল আমাৰ গুৰু আছিল। কিমানজন এইখন পৃথিৱীৰ পৰা পাৰ হৈ গৈছে আৰু কিমানজন আহি আছে বুলি জ্ঞানে কোনো অন্ত নাই। সেই ঋষিমুনিসকলৰ নামত প্ৰতি বছৰে আমি শিৱৰাত্ৰিৰ আগত যিটো অষ্টমী হয়, কৃষ্ণ অষ্টমী, অৰ্থাৎ আজিৰ দিনটোৰ পৰা শিৱৰাত্ৰিলৈকে 7 দিন জ্ঞান যজ্ঞ আয়োজন কৰা হৈছিল। কিন্তু এইবাৰ আমি এই কাৰ্যসূচীটো হাতত ৰাম নাম অভিযানৰ ওপৰত আৰু নকৰো বুলি আমি মাত্ৰ এগছি বন্তি আৰু গুৰুজনাৰ নামত কপিলে মহামুনি, মহাজ্ঞানী, মহাধ্যানী, সাংখ্য দৰ্শন প্ৰণেতা, ভাৰতৰ ফাৰ্ষ্ট ফিলচফি যিজন ব্যক্তি নেকি আমাক মানৱ জগতলৈ আগবঢ়াই থৈ গৈছে, তেখেতৰ শ্ৰীচৰণত আমি সেৱা ধৰি আজি আমাৰ সাংখ্য দৰ্শন জ্ঞান যোগ ভক্তি মাৰ্গৰ তৰফৰ পৰা আমি এখনি ধৰ্মধ্বজা উত্তোলন কৰিব বিচাৰিছো। গতিকে আমি মাত্ৰ আংশিক এবাৰ কৰিব বিচাৰিছো। আমি এবাৰ ৰচা চচাও লগোৱা নাই আৰু নহ'লে প্ৰতি বছৰে ৰচাতন আগম কৰিছিলো। সেয়ে মই সকলোকে আগ্ৰহ কৰি আমাৰ শংখ ধ্বনি বজাবৰ কাৰণে আৰু ওংকাৰ ধ্বনি কৰিবৰ কাৰণে মই সেৱা ধৰিছো। মাত্ৰ আমি মোৰ সহপাঠী ৰমেশ্বৰ নাথ ডাঙৰীয়াক আমাৰ ধ্বজাখনি উত্তোলন কৰি আজি আমাৰ দিনজোৰা কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে মই সেৱা ধৰিছো। উত্থাপন সমিতিৰ উপসভাপতি আমাৰ ৰত্ন নাথ ডাঙৰীয়াক আগবঢ়াই নিবৰ কাৰণে মই আমাৰ দীপাংকৰ বাবাক সেৱা ধৰিছো। আমি নাথদেৱক কিছুমান কথা ভকতৰ মাজলৈ আগবঢ়াবৰ কাৰণে সেৱা